Hello everyone. আজি আমাৰ ঘৰৰ আলহী জুজুৰ তিনিটা ফ্ৰেণ্ডছ আৰু সিহঁতি এবাৰ দুদিন বন্ধ পালে সানডে পালে আকৌ ঈদৰ বন্ধও পালে সেইকাৰণে জুজুক মাতিলে এইটো প্ৰান্তিকৰ ঘৰলৈ ভাত খাবলৈ মাতিলে তাৰ পিছত জুজুৱে প্ল্যানিং কৰিলে যে আমাৰ ঘৰলৈ সিহঁতক মাতো মাত তাৰপিছত সিহঁতি গোটেইকেইটা থকাটোহে হ'লগে আমাৰ ঘৰত তাৰপিছত আহি এৰাতি থাকিলে গোটেই ৰাতি মানে সিহঁতৰ যিমান ফূৰ্তি মই দেখিয়ে ভাল লাগিছে আসলতে সিহঁতক বিৰাট ফূৰ্তি কৰিছে সিহঁত জুজুক আসলে মই দেখা নাই এনেকৈ লগৰ ল'ৰাৰ লগত ফূৰ্তি কৰা তাৰপিছত থাকিলে সিহঁতি ৰাতি তাৰপিছত পিছদিনাখন ভাবিছোঁ সিহঁতি কিবা এটা স্পেচিয়েল কিবা এটা বনাওঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ চলে পনীৰ চলে বনাওঁ বুলি তাৰপিছত সিহঁতি আহিলে যেতিয়া আৰু বোলো মোৰ ভালেই হ'ল সিহঁতক বনাই খুৱাবও পাৰিম জুজুৰ লগতে তিনিওটা খ্ৰীষ্টান একাডেমীত পঢ়ে আদিত্য প্ৰান্তিক আৰু প্ৰিয়ানু এইকেইটা ভাল হৈছেনে কিছুমান ল'ৰা ছোৱালী যে খুব লাজ কৰি থাকে সিহঁতি লাজ কৰা বিধৰ ল'ৰা নহয় আচলতে সিহঁতি খুব ফ্ৰী ফ্ৰেণ্ড ময়ো যেনেকুৱা আচলতে তেনেকুৱাই নেকি এনেকৈ বুলি কয় এনেকৈ এতিয়া বোলক মোৰ চলে ৰেচিপিটো দেখাওঁগৈ আজি মই পনীৰ নিজে বনাইছোঁ গৰু গাখীৰ 2 লিটাৰ আৰু গাখীৰখিনি ফালিবৰ কাৰণে মই প্ৰথমতে অকণমান পানী 1 চামুচ পানী লৈছোঁ আৰু 2 চামুচ ভিনেগাৰ লৈছোঁ এইখিনি মিক্স কৰি লৈ মই গাখীৰখিনিত ঢালি দিলোঁ তাৰপাছত এইখিনি ঢলাৰ পাছত অকণমান সময় লৰাৰ পাছত চালোঁ গাখীৰটো ভালকৈ ফলা নাই সেইকাৰণে ভাবিলোঁ অকণমান নেমু ৰস দিওঁ এফালো নহয় অকণমান নেমু ৰস দিছোঁ আৰু এইখিনি দি গাখীৰখিনি এনেকৈ ফালি ল'লোঁ আৰু যেতিয়া অকণমান গাখীৰৰ হেৰিটো ওপৰলৈ গুচি আহিলে মানে পনীৰখিনি তেতিয়া পানীটো এতিয়া এখন কাপোৰ দি পেলাই এনেকৈ চাকি লৈছোঁ আৰু এইখিনি ভিনেগাৰ দিয়া আছিলে যিহেতু সেইবাবে মই ঠাণ্ডা পানীৰে এইখিনি ভালকৈ ধুই লৈ পেলাই মই এখন কাপোৰত ভালকৈ চেপি ল'লোঁ চেপি এতিয়া এইটো এনেকৈ চেপটা দি পেলাই মই ফ্ৰিজত ভৰাই থ'লোঁ আগদিনাখনে কৰি ল'লোঁ তাৰপিছত এতিয়া মই চলেখিনিৰ কাৰণে কাবুলী বুটখিনি ধুই এয়া কুকাৰত দি লৈছোঁ ভালকৈ মই বাৰে ধুইছোঁ লেতেৰা থাকিব পাৰে বুলি আৰু এই বস্তুটো চিনি পায়নে আপোনালোকে মই বহুত দিনতে আনি থোৱা আজি বোলো সৎব্যৱহাৰ কৰোঁ দেই তাৰপাছত এইটোত আচলতে এতিয়া মই দিম চলে বনালে যে এইকেইটা ইনগ্ৰিডিয়েণ্ট দিয়ে নাই জানো আপোনালোকে দিয়ে চাগে বহুতে চাহপাত দিছোঁ ইয়াত ডালচেনি দিছোঁ আৰু এটা ডাঙৰ ইলাচি দিছোঁ সৰু ইলাচিটো দিব লাগে মোৰ নাই সেইকাৰণে মই এইটোৱে দিলোঁ এইটো বন্ধ কৰি দিলোঁ দি পেলাই ইয়াত মই কুকাৰটোত দি দিলোঁ আচলতে চলেত সেইটো দিলে কালাৰ ভাল হয় তেজপাত আৰু নিমখ অকণমান দি এতিয়া কুকাৰত মই বইল কৰি ল'ম প্ৰায় মই বইল কৰোঁতে 6-7টা মানেই মই হুইচেল দিছোঁ তাৰপিছত এইখিনি বইল হৈ থাকোঁতে মই পিঁয়াজ আৰু বিলাহীখিনি কাটি ল'লোঁ এইখিনি মিক্সিত গুড়ি কৰি ল'লে ভাল মোৰ মানে সদায় কিবা এটা কৰিব ল'লে যিখিনি সময়ত কৰিম বুলি ভাবোঁ কামটো সেইখিনি সময়তে মোৰ কাৰেণ্টটো গুচি যায় সেইকাৰণে আজি আৰু চপাৰতে মই দি দিছোঁ আৰু এইখিনি ভালকৈ গুড়ি কৰি ল'লোঁ পিঁয়াজখিনি তাৰপিছত বিলাহীখিনিও এনেকৈ পিচি ল'লোঁ এইখিনি পিচি লোৱাৰ পাছত এতিয়া মই কুকাৰটো খুলিলোঁ ঠাণ্ডা হোৱাৰ পাছত এইখিনি উলিয়াই আনিলোঁ ইমান ধুনীয়াকৈ বস্তুখিনি ভিতৰতে থাকি গ'ল সেইকাৰণে ভাল এতিয়া চলেখিনি মই এটা বাউলত উলিয়াই ল'লোঁ আৰু ইয়াত মই টুকুৰাকৈ দীঘলকৈ কাটি লোৱা আদা দিলোঁ আৰু জলকীয়া দিলোঁ অকণমান গৰম মছলা দিছোঁ এতিয়া অকণমান ৰিফাইন তেল দিছোঁ আৰু ইয়াত আচলতে গৰু ঘি দিলে বেছি ভাল এইখিনি গোটেইখিনি দিয়াৰ পিছত মই এনেকৈ মিক্স কৰি লৈছোঁ এতিয়া গেছত এতিয়া গোটেইখিনি ফ্ৰাই কৰি ল'ম প্ৰথমতে তেল দি লৈছোঁ আৰু ইয়াত তেল দি মই গোটেই পিঁয়াজখিনি দিছোঁ তাৰপিছত বিলাহীখিনি ইয়াতে দি ল'ম এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু ইয়াত আচলতে মই নহৰু দিয়া নাই আপোনালোকে চাগে মন কৰিছে নহৰু ইয়াত মই নিদিওঁৱেই আৰু এইখিনি ভালকৈ মিক্স কৰি ল'লোঁ এতিয়া মিক্স কৰাৰ পিছত তাতে হালধি দিছোঁ অকণমান জলকীয়া গুড়ি দিছোঁ অকণমান জিৰা গুড়ি দিছোঁ এইখিনি আকৌ ভালকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি আৰু নিমখ অকণমান দিলোঁ এতিয়া তাৰপাছতে এতিয়া পনীৰখিনি ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ আগদিনাখনে যিহেতু মই পনীৰটো বনাইছিলোঁ সেইকাৰণে মই এইখিনি অকণমান টাইট হোৱালৈ ৰাখিলোঁ তাৰপিছত এয়া মই এতিয়া পিচকৈ কাটি লৈছোঁ আৰু ঘৰত বনোৱা পনীৰৰ সোৱাদটোৱে আচলতে বেলেগ এয়া হৈ গ'ল আকৌ এইখিনিতে মই মিক্স কৰি ল'লোঁ পিঁয়াজ আৰু বিলাহী গ্ৰেভিখিনিত মই এতিয়া চলেখিনি দি দিছোঁ এনেকৈ কৰি ল'লে আচলতে পনীৰটো পেষ্টতো দিব পাৰে মই ইয়াতে মিক্স কৰি লৈছোঁ আৰু আপোনালোকে তেনেকৈও দিব পাৰে যেনেকৈ ইচ্ছা তেনেকৈ দিব পাৰে এইখিনি আকৌ ভালকৈ মই মিক্স কৰি ল'লোঁ আৰু ইমান ধুনীয়া এটা কালাৰ হৈ যায় নহয় দেখিবলৈ বিৰাট ভাল লাগে এতিয়া ঢাকনটো দি দিলোঁ ঢাকনটো অলপ সময় দিয়াৰ পিছত আকৌ উঠালোঁ
উঠাই চালোঁ ধুনীয়াকৈ মিক্স হৈছে আৰু এতিয়া মই ইয়াতে বাটাৰ অকণ দি দিলোঁ বাটাৰটো দিলে সোৱাদ হয় মই কিন্তু বেছিভাগ বাটাৰ ইউজ কৰোঁ আপোনালোকে চাগে মন কৰে প্ৰত্যেকটো বস্তুত মই বাটাৰ অকণমান হ'লেও দিওঁ এতিয়া যিখিনি বইল কৰি লোৱা পানী আছিল কাবুলী বুটৰ সেইখিনি মই ইয়াত দি দিলোঁ আৰু ধুনীয়া এটা গ্ৰেভি হৈ গ'ল আৰু এয়া দেখিছেই নহয় সোৱাদ ভৰা এতিয়া লুচি বনাওঁ চোলেৰ লগত লুচি খাবলৈ মন যায় আৰু এয়া হৈ গ'ল লুচি বনালোঁ মই অকণমান তেল কমকৈ দিওঁ সেইকাৰণে অকণ কম ফুলে নেকি সদায় ঘৰত যেতিয়া বনাওঁ কিন্তু লুচি খুব ধুনীয়াকৈ ফুলে আপোনালোকৰ হয় নহয় ক'ব ন কোনোবা আলহী আহিলে মোৰ সেইদিনাখন কিন্তু লুচিখন নুফুলে আজি মই অকণমান তেল কমকৈ দি বনাইছোঁ সেইকাৰণেও খাব পাৰে এতিয়া বলক গাৰ্নিচিঙৰ টাইম এনেকৈ মই চোলেখিনি প্লেটত উলিয়াই ল'লোঁ আৰু ইয়াৰ ওপৰত অকণমান কেঁচা পিঁয়াজ দিলে ভাল লাগে সেইকাৰণে পিঁয়াজ দিলোঁ আৰু দুটা কণী আৰু এয়া লুচি এনেকৈ এখন প্লেট ৰেডি হৈ গ'ল মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ বাই বাই